যাদু কুঁৱৰী বৃষ্টি বন্যালৈ শিল্প সাধনা বঁটা। উজনি অসমৰ প্ৰথমগৰাকী যাদু কুঁৱৰী বৃষ্টি বন্যালৈ আগবঢ়াইছে শিল্পী সাধনা বঁটা। সাংস্কৃতিক বিকাশ কেন্দ্ৰ মৰাণৰ তৰফৰ পৰা অসমৰ পুৰণি যাদু শিল্পলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে চৰাইদেউ জিলাৰ সোণাৰী যাদু কুঁৱৰী বৃষ্টি বন্যালৈ আগবঢ়াইছে শিল্প সাধনা বঁটা। উল্লেখযোগ্য যে অনুষ্ঠানটিয়ে প্ৰতি বছৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী শিশু কিশোৰ কিশোৰী শিল্পীক বিভিন্ন বঁটাৰে সন্মানিত কৰি উৎসাহিত কৰি আহিছে। আগন্তুক 6 জুলাই তাৰিখে মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব লগা ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰিব যাদু কুঁৱৰী বৃষ্টি বন্যাক। মাত্ৰ 2 বছৰ বয়সৰ পৰা দেউতাকৰ পৰা যাদু শিক্ষা গ্ৰহণ কৰি যাদু প্ৰদৰ্শন কৰি অহা বৃষ্টি বন্যা চেতিয়া ফুকন হৈছে চৰাইদেউ সোণাৰী নগৰৰ বিশিষ্ট কবি সাহিত্য প্ৰয়াত কবিতা কোঁৱৰ অমেশ্বৰ চেতিয়া ফুকনৰ নাতিনী আৰু প্ৰদীপ চেতিয়া ফুকন আৰু মৃদুস্মিতা গগৈৰ একমাত্ৰ কন্যা। উল্লেখযোগ্য যে শিশু যাদু শিল্পী তথা শিশু মডেল বৃষ্টি চেতিয়া ফুকনক গুৱাহাটী তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত 2018 চনৰ 9 আগষ্টত গুৰুকুল মেজিক একাডেমী একাদশ বৰ্ষপূৰ্তি উপলক্ষে তথা 10 আগষ্ট অসম মেজিক দিৱসৰ লগত সংগতি ৰাখি এক অনুষ্ঠানত যাদু সম্ৰাট বিক্ৰম তালুকদাৰ আৰু অসমৰ যাদু জগতৰ এগৰাকী বৰেণ্য শিল্পী NC শৰ্মাই 2018 বৰ্ষৰ যাদু কুঁৱৰী বঁটা প্ৰদান কৰে বৃষ্টি বন্যাক। মাত্ৰ 10 বছৰ বয়সতে বৃষ্টি বন্যাই ৰাইজৰ আগত যাদু প্ৰদৰ্শন কৰি লাভ কৰিবলৈ সক্ষম হৈছে যাদু কুঁৱৰী উপাধি সন্মান। অসমৰ যাদু ক্ষেত্ৰখনৰ লগতে নিজৰ শৈক্ষিক দিশতো সুন্দৰকৈ আগুৱাই যোৱা যাদু কুঁৱৰী বৃষ্টি বন্যাই এইবাৰ 2025 বৰ্ষৰ CBSEৰ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত সোণাৰী প'লষ্টাৰ একাডেমীৰ পৰা 91% নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান সোণাৰী অগ্ৰণী শিক্ষানুষ্ঠান এলিট একাডেমীৰ বিজ্ঞান শাখাত অধ্যয়নৰত। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।